নমস্কাৰ, আপুনি সহজেই পালন কৰিব পৰা 5টা বাস্তুৰ টিপছ জানো আহক, যি আপোনাৰ ঘৰখনত পজিটিভ এনাৰ্জি ক্ৰিয়েট কৰাত সহায় কৰিব। যিমান পাৰি ঘৰখনৰ দৰ্জা খিৰিকী খোলা ৰাখিব লাগে। বিশেষকৈ ৰাতিপুৱা সোনকালেই উত্তৰ পূব আৰু পূব দিশৰ খিৰিকী খুলিব লাগে। তাৰ পাছত অন্যান্য দিশসমূহৰো খুলিবলৈ চাব লাগে। বন্ধ কৰাৰ সময়ত দক্ষিণ পশ্চিম দিশৰ পৰা প্ৰথমে বন্ধ কৰিব লাগে। এখন ঘৰ নিয়মিতভাৱে সৰা পোছা কৰাটো যিদৰে প্ৰয়োজনীয়, সেইদৰে ঘৰখনৰ দৰ্জা খিৰিকীসমূহো নিয়মীয়াভাৱে খোলা ৰখাটো সমানেই জৰুৰী। ই ঘৰখনৰ নিগেটিভ এনাৰ্জি বাহিৰ উলিয়াই ঘৰখনত পজিটিভ এনাৰ্জি ক্ৰিয়েট হোৱাত যথেষ্ট সহায় কৰে। ভুল দিশত কৰা কোনো ডাৰ্ক কালাৰ বা ডাঠ ৰঙে ঘৰ এখনত নিগেটিভ এনাৰ্জি ক্ৰিয়েট হোৱাত যথেষ্ট সহায় কৰে। সেয়ে যিমান পাৰি সিমান ঘৰ এখনত লাইট কালাৰ বা পাতল ৰং কৰিব লাগে। ঘৰ এখনৰ সৌমাজ বা ব্ৰহ্মস্থান মুকলিকৈ ৰাখিবলৈ চাব লাগে। এই স্থানত কেতিয়াও কোনো গধুৰ বস্তু ৰাখিব নালাগে। ই ঘৰখনৰ এনাৰ্জিত বিৰূপ প্ৰভাৱ পেলায়। ঘৰ এখনৰ নিচেই কাষতে কেতিয়াও আৱৰ্জনা পেলোৱা স্থান ৰাখিব নালাগে। ই ঘৰখনলৈ নিগেটিভ এনাৰ্জি যোগান ধৰাত সহায় কৰে। জ্বলাব পৰা আৱৰ্জনাসমূহ জ্বলাই পেলাই অথবা পুতিব পৰা আৱৰ্জনাসমূহ পুতি ৰাখিব লাগে। শেষত এটি অতি গুৰুত্বপূৰ্ণ টিপছ। সন্ধ্যা সময়ত সম্পূৰ্ণ ঘৰখনত ধূপ ধূনা জ্বলাব লাগে। ধূনা জ্বলোৱাত অসুবিধা হ'লে ঘৰখনৰ 2-3 স্থানত একোডালকৈ সুগন্ধিত ধূপ জ্বলোৱাৰ ব্যৱস্থা কৰিব লাগে। ই ঘৰখনৰ নিগেটিভ এনাৰ্জি বাহিৰ কৰি ঘৰখনত পজিটিভ এনাৰ্জি ক্ৰিয়েট হোৱাত যথেষ্ট সহায় কৰে। আপোনালোকে আজিৰ এই ভিডিঅ'টো ভাল পালে যদি লাইক এটা কৰি বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি মোক পৰৱৰ্তী ভিডিঅ'টোৰ বাবে উৎসাহিত কৰিব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। আপোনাৰ অনাগত দিনবোৰ সুখৰ হওক। ধন্যবাদ।